প্ৰায় 20টা সংগঠনে আমাৰ এটা ঐক্যমঞ্চ আছে আৰু এই ঐক্যমঞ্চৰ লগত আলাপ আলোচনাৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উপসমিতি বনাই দিছিলে এই জনগোষ্ঠীকেইটাৰ সেন্সাসক লৈ এই জনগোষ্ঠীকেইটাৰ সামাজিক অৰ্থনৈতিক উন্নতিকৰণৰ কাৰণে এই উপসমিতিৰ লগত আমাৰ এটা গুৰুত্বপূৰ্ণ বৈঠক আজি হয় আৰু এই বৈঠকত আমি তেখেতসকলে আজি আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ আমাৰ সৈয়দ ইফতিকাৰ হুছেইন আহমেদ ডাঙৰীয়া আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়া শ্ৰদ্ধাৰ হিদায়তুল্লাহ ছাৰ শ্ৰদ্ধাৰ আমাৰ ইমৰান হুছেইন ডাঙৰীয়া এইসকল ব্যক্তিক লগত লৈ আমি গোটেই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰোঁ আৰু এই আমাৰ যিখিনি সেন্সাসকে লৈ যিখিনি উন্নতিকৰণৰ কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি দিছিলে এই সন্দৰ্ভত কেইবাটাও আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ পৰামৰ্শ তেওঁলোকে আগবঢ়ায় আৰু এই পৰৱৰ্তী দিনত এই কথাবিলাক কেনেকৈ আগবঢ়াই নিয়া হ'ব এই বিষয়ে তেওঁলোকে গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে এই কথাখিনিকে আজি আপোনালোকৰ আগত আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক আমি জনাব বিচাৰোঁ আৰু এই কথাখিনি আজি দাঙি ধৰিব আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ইফতিকাৰ হুছেইন ডাঙৰীয়া তেখেতে আহমেদ ডাঙৰীয়া তেখেতক জনাবলৈ মন প্ৰিয় আজিৰ উপস্থিত বিভিন্ন চেনেলৰ পৰা অহা যিসকল ব্যক্তি আজি আছে তেখেতসকলক এই কথাটো মই জনাব বিচাৰিছোঁ যে আজি গৰিয়া মৰিয়া দেশী জলহা সৈয়দ জনগোষ্ঠীয় ঐক্যমঞ্চৰ যিটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 7টা সাব কমিটি কনষ্টিটিউট কৰি দিছিল আমাৰ তেওঁলোকৰ লগত আজি ইয়াত অলপ আলোচনা আৰু ইয়াৰ দ্বাৰাই পোনপ্ৰথমে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবেই যে তেখেতে এই পদক্ষেপটো লোৱাৰ পিছত কেবিনেট মিটিং কৰি এই 5টা জনগোষ্ঠীক গৰিয়া মৰিয়া দেশী জলহা সৈয়দসকলক তেওঁলোকক এটা পৰিচয় দিয়ে আৰু এই খিলঞ্জীয়া হিচাপে পৰিচয় দিয়াৰ পিছত আমাৰ আজি তেওঁলৈ এটা অনুৰোধ থাকিব যাতে এই কেবিনেট ডিচিশ্যন যিটো লোৱা হ'ল এই কেবিনেটৰ ডিচিশ্যনটো যাতে এটা গেজেট নটিফিকেশ্যন যাতে কৰা হয় কাৰণ এই গেজেট নটিফিকেশ্যনৰ থ্ৰুৱেদি ভৱিষ্যতলৈ আমি সেই ৰেফাৰেঞ্চটো দিব পাৰিম যে অসম চৰকাৰে এই 5টা জনগোষ্ঠীক খিলঞ্জীয়া হিচাপে স্বীকৃতি দিলে ইয়াৰ পিছত মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু এটা অনুৰোধ কৰিব বিচাৰোঁ যে যদি আমি ছ'চিঅ' ইকনমিক এডুকেশ্যন হেল্থ বা স্কিল ডেভেলপমেণ্টত আমাৰ এই 5টা জনগোষ্ঠীক আগবঢ়াই লৈ যাবলৈ হয় তেতিয়া আমাৰ সেন্সাছৰ খুব প্ৰয়োজন হ'ব তেখেতে এটা পদক্ষেপ লৈছে আমি মিডিয়াত তেখেতৰ যি ষ্টেটমেণ্ট সেইখিনি পাইছোঁ তাত তেখেতে কৈছিলে যে আমি এই 7টা জনগোষ্ঠী ব্ৰহ্মপুত্ৰ ভেলীৰ গৰিয়া মৰিয়া দেশী জলহা সৈয়দসকল আৰু বৰাক ভেলীৰ মাইমল আৰু কিৰেণ জনজাতি এই 7টা জনজাতিৰ তেওঁ কৈছিলে যে আমি এটা সেন্সাছ কাষ্ট বেছ সেন্সাছ আৰম্ভ কৰিম এতিয়া আমি জানিবলৈ পাওঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো এটা কাষ্ট সেন্সাছ আৰম্ভ হ'বলৈ গৈ আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে আৰু যিটো মিডিয়াত কৈছে আমি তেখেতক অনুৰোধ কৰিম যাতে তেখেতে আমাৰ অসমৰ কাৰণে অন্তত এই 7টা জনজাতিৰ কাৰণে যাতে এই সেন্সাছটো অতি সোনকালে যাতে তেওঁ এইটো যাতে আৰম্ভ কৰে আৰু ইয়াৰ পিছত আমাৰ এই যে সেন্সাছটো হ'ব তাত যেতিয়া সেন্সাছৰ সময়ত আমাৰ অসমীয়া হিচাপে আমি চিনাকি দিম ইছলাম ৰিলিজন হিচাপে থাকিব তাত সাব কেৰেক্টাৰাইজেশ্যনত যাতে আমাৰ এই 7টা
জনগোষ্ঠী যাতে থাকে আৰু যিসকল ইনুমেৰেটৰ থাকিব এই ইনুমেৰেটৰসকলক যাতে সুন্দৰকৈ এই ট্ৰেইনিং প্ৰচেছটো যাতে ভালকৈ কৰে, যাতে আমাৰ এটা কাৰেক্ট যাতে আমাৰ এটা চেঞ্চাছ আমাৰ হাতলৈ আহে, চৰকাৰে যাতে এটা কাৰেক্ট এটা চেঞ্চাছ এটা পায়, আমাৰ ডিষ্ট্ৰিক্টবিলাকত কিমান এই 7টা জনগোষ্ঠীয় লোক আছে আৰু তেওঁলোকক আগবঢ়াই লৈ যাবলৈ কাৰণে যিকেইটা আমাৰ ছ'চিঅ' ইকনমিক প্ৰগ্ৰামছ আছে, এডুকেশ্যন আছে, হেল্থ আছে, স্কিল বিল্ডিং আছে, আৰু আমাৰ একচুৱেলি এই গোটেইকেইটা 7টা জনগোষ্ঠীৰ কোনো এনেকুৱা ধৰণৰ পলিটিকেল ৰিপ্ৰেজেণ্টেটিভ নাই। তেনেকুৱা যদি এটা পলিটিকেল ৰিপ্ৰেজেণ্টেটিভ হয় সেইটো আমি তেখেতলৈ এটা আমি এপিল কৰিছোঁ। আৰু এটা অতি গুৰুত্বপূৰ্ণ ডিচিশ্যন আমাৰ একচুৱেলি 7টা জনগোষ্ঠীয়ে যেতিয়া তেখেতক এই ৰিপৰ্টটো প্ৰেজেণ্টেশ্যন কৰা হয় তেতিয়া এটা কথা আমি কৈছিলোঁ যে আমাৰ গুৱাহাটীত এটা আজান পীৰ চাহেবৰ এটা মেমৰিয়েল কমপ্লেক্স আমি এটা তেখেতলৈ অনুৰোধ কৰিছোঁ। তেখেতেও কৈছিলে আমি চৰকাৰৰ তৰফৰ পৰা আমি এইটো কৰা হ'ব আৰু তাৰ বাবে আমি 2 জেগাত মাটিৰো চিহ্ন কৰিছোঁ, অসমৰ চৰকাৰীয়া মাটি, আৰু এই কমপ্লেক্সটোত আমাৰ এটা কনভেনশ্যন চেণ্টাৰ উপৰিও এটা অডিটৰিয়াম আৰু এটা অডিটৰিয়ামত আমি আমাৰ যিটো ছাব কমিটিৰ ৰিপৰ্ট মতে আমি অডিটৰিয়াম আৰু এটা ৰিচাৰ্চ চেণ্টাৰ, এটা লাইব্ৰেৰী আৰু লগতে এটা মিউজিয়ামৰ কথাও কৈছিলোঁ। আৰু এখন অডিটৰিয়ামটো আমি আচলতে আমাৰ যিসকল দেশী জনগোষ্ঠীৰ আছে আলিমেছ ডাঙৰীয়াৰ নামত আলিমেছ অডিটৰিয়াম এটা বিচাৰিছিলোঁ এই আজান পীৰ দৰগাহ মেমৰিয়েল চেণ্টাৰত। এইখিনি কথা আচলতে আমি আগবঢ়াই লৈ যাবলৈ পৰৱৰ্তী সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি এটা সময় লৈ তেখেতৰ লগত আৰু দীঘলীয়াকৈ এইখিনি কথা পাতিবলৈ আশা কৰিছোঁ। আজিৰ আমাৰ মিটিঙত এইটোৱে সিদ্ধান্ত হৈছে আৰু আটাইতকৈ মেইন কথাটো হৈছে আমাৰ পৰিচয় চেঞ্চাছত লাগে আৰু এই চেঞ্চাছটো যাতে তেখেতে যেনেকৈ প্লেন কৰিছে চেণ্টাৰৰ যিটো কাষ্ট বেছড এটা চেঞ্চাছ কৰিবলৈ গৈ আছে এইটো কিমান পলম হয় আমি নাজানো। অসমত যাতে এইটো কাষ্ট বেছড চেঞ্চাছ যিটো তেখেতে 7 মে তাৰিখে তেওঁ এটা মিডিয়াৰ থ্ৰুৱেদি আমাক জনাইছে, আশা কৰোঁ যে তেখেতে এইটো পদক্ষেপ অতি সোনকালে আমাৰ এই 7টা জনগোষ্ঠীৰ কাৰণে যাতে তেখেতে এই পদক্ষেপটো লয়, এইটো তেখেতৰ প্ৰতি আমাৰ এটা অনুৰোধ থাকে। 30 লাখ আছে কিন্তু পইচা মাত্ৰ দিয়া হয় 30ৰ পৰা 32 লাখ টকা আৰু এই মেক্সিমাম কাম কনষ্ট্ৰাকশ্যন কামতে ব্যৱহাৰ কৰা হৈছে, কিন্তু আমাৰ সেইখিনি পইচা যথেষ্ট কম। অন্যান্য কাউন্সিলবিলাকত দেখা যায় যে বহুত পইচা চৰকাৰখনে দিছে, কিন্তু সেই অনুপাতত গড়িয়া উন্নয়ন পৰিষদকে বা মৰিয়া উন্নয়ন পৰিষদে খুব কম পইচা দিয়া হৈছে, ধাৰ্য কৰা হৈছে। গতিকে আগন্তুক দিনত আমি আশা কৰিম চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু পইচা বেছিকৈ এলকেট কৰিব লাগে যাতে আমাৰ জনগোষ্ঠীটোৰ সামাজিক ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত বা বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত খৰচ কৰিব পাৰে। এই কথাটো আমি মুখ্যমন্ত্ৰীলৈকে আমাৰ এটা অনুৰোধ থাকিব। আৰু দ্বিতীয়টো কথা হ'ল আজি যিখন আমি বৈঠক বহিলোঁ, বৈঠকত আমি মুখ্য কথাটোৱে আছিল যে আমাৰ চেঞ্চাছটো আধৰুৱা যেন হৈ গ'ল, ক'ৰবাত ৰৈ গ'ল। এই কথাটো মুখ্যমন্ত্ৰীয়ে লগত আমি লগ পাব বিচাৰিছিলোঁ, তেওঁ সময়ৰ কাৰণে প্ৰয়োজনীয়তাৰ কাৰণে তেওঁ লগ কৰিব পৰা নাই হয়তো, কিন্তু তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত মিডিয়াৰ আগত প্ৰকাশ কৰি আছে যে যিহেতু জাতীয় জনগণনা হ'ব তাত অসমীয়া মুছলমানসকল লাভান্বিত হ'ব, যিহেতু আমি চেঞ্চাছ বিচাৰি আছোঁ। তেওঁ এই কথাটো মুক্তভাৱে প্ৰকাশ কৰিছে, আপোনালোকে জানে। কিন্তু আমাৰ সন্দেহ আছে যে আমি কি ধৰণৰ তাত আত্মপ্ৰকাশ কৰিম বা কি ধৰণে আমাৰ জনগোষ্ঠীটোৰ নাম আহিব, তাত নিজে নিজৰ জনগোষ্ঠীটোৰ নাম ক'ব লাগিব। গতিকে আজি যদি এজন পূৰ্ববংগীয় লোকে বা বিহাৰৰ মুছলমান লোকে বা ইউপিৰ মুছলমান লোকে নিজকে গৰীয়া বুলি কয়, সিও গৰীয়া বুলি চিনাক্তকৰণ হ'ব নেকি? বা এইজন মানুহে যদি দেশী বুলি কয়, দেশী বুলি চিনাক্তকৰণ হ'ব নেকি? কাৰণ আমাৰ নামবোৰ আৰু ৰিলিজন একে।
কিন্তু কথাটো হৈছে সেই কথাখিনিকে আজি কেনেকৈ মানে বস্তুটো বিজ্ঞানসন্মতভাৱে নীতিগতভাৱে নিৰ্ধাৰণ কৰি গৰিয়া কোন মৰিয়া কোন দেশী কোন চৈয়দ কোন জোল্হা কোন সেই কথাখিনি বিচাৰি এই জনগোষ্ঠীৰ মানুহখিনিক যাতে অস্তিত্ব সংকটত নুভোগে বিচাৰি উলিয়াব পৰা যায় তাৰ কাৰণে ৰাস্তা এটা উলিয়াবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলাপ আলোচনা কৰিবৰ কাৰণে এই আমাৰ এই যিখন কমিটি আছে আজি এখন আমি পৰামৰ্শদাতা কমিটি বনাইছোঁ আৰু এই পৰামৰ্শদাতা কমিটিত আমাৰ ডক্টৰ ইফতিকাৰ আহমেদ ডাঙৰীয়া আছে, ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়া আছে, এখেত আছে, আমাৰ হেদালুল্লাহ ছাৰ আছে, নেকিবুৰ জামান আছে, এনেকৈ আৰু বহুত কেইজন ব্যক্তি আমাৰ মাজত গণ্যমান্য ব্যক্তিক লৈছোঁ আৰু এই কথাখিনি মুখ্যমন্ত্ৰীৰ লগত অতি শীঘ্ৰে পাতিবৰ কাৰণে আমি দায়িত্ব অৰ্পণ কৰিছোঁ। এই কথাখিনি যাতে মুখ্যমন্ত্ৰীৰ লগত পাতি এটা সুস্থিৰ সিদ্ধান্ত লয় আৰু আমাৰ জনগোষ্ঠীকেইটাক অস্তিত্ব সংকটৰ পৰা বচাৰ উপায়টো দিয়ে। আৰু কথাটো হ'ল কি এতিয়া গোটেই বিষয়টো যেতিয়ালৈকে আমাৰ পৰিচয়টো লুকাই থাকিব বা পৰিচয়টো আমি নাপাম তেতিয়ালৈকে অন্য কামবিলাকো আমাৰ আগ নাবাঢ়িব। গতিকে আজি সকলো আটাইকেইটা জনগোষ্ঠীৰ নেতৃবৃন্দ আমাৰ মাজত উপস্থিত আছিল। এটাই বাক্য কৈছে যে আমাৰ চেঞ্চাছটো লাগে, ষ্টেট গভৰ্ণমেণ্টে যিটো চেঞ্চাছ কৰিছিল সেইটোও হ'ব লাগে আৰু যিটো জনগণনা জাতীয় জনগণনা হ'ব তাত সুকীয়াকৈ গৰিয়া মৰিয়া দেশীসকলৰ কাৰণে সুকীয়া চৈয়দ জোল্হাসকলৰ কাৰণে সুকীয়া কলম থাকিব লাগে, সুকীয়া পৰিচয় থাকিব লাগে খিলঞ্জীয়া হিচাপে। এই কথাখিনিয়ে আমি দাবী জনাইছোঁ আৰু শেহতীয়াভাৱে আমি আজি আলোচনা কৰিছোঁ যে ভূমিৰ ক্ষেত্ৰত যিটো নীতি লৈছে এই নীতিটোৰ ক্ষেত্ৰত গৰিয়া মৰিয়া দেশী চৈয়দ জোল্হাসকলক ৰেহাই দিব লাগে। যিহেতু ইয়াৰে গৰিয়া মৰিয়া দেশী চৈয়দ জোল্হাসকল ইয়াৰ ভূমিপুত্ৰ, তেওঁলোকৰ অন্য জনগোষ্ঠীৰ লগত একেলগে তেওঁলোকক মানে ষ্টেটাছটো দিব লাগে আৰু ভূমিৰ ক্ষেত্ৰত কিনা বেচাৰ ক্ষেত্ৰত এই গৰিয়া মৰিয়া দেশী চৈয়দ জোল্হাসকলক ৰেহাই দিয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এই মঞ্চৰ পৰা আহ্বান জনাম। Stay informed, stay ahead. News NE 365.